বৰপেটা ৰোডৰ যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ সংক্ৰান্তত মাতৃসহ 2 পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যুৱতীগৰাকীৰ মৃতদেহটো পদপথৰ কাষত পেলাই দিয়াৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি মাতৃসহ 2 পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চিচি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ পিছত ভাড়াঘৰৰ মালিকনীৰ পুত্ৰ, এগৰাকী ভাড়াতীয়া মহিলাগৰাকীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল হৈছে উৰ্মিলা দেৱী, অজিত ভকত, আন্না চিল, বিশাল চিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উৰ্মিলা দেৱী ভাড়াঘৰৰ মালিকনী, ইফালে অজিত ভকত হৈছে মালিকনীৰ পুত্ৰ। আনহাতে ঘৰটোত ভাড়াতীয়া হিচাপে থকা আন্না চিল আৰু আন্না চিলৰ পুত্ৰ বিশাল চিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মানে সেইদিনা আগত এটা আপি আছিল ইয়াতে, আমাৰ লগৰীয়ে হয়, বহুত আগত আছিল ইয়াতে ভাড়া। পাছত সেইদিনা ৰাতি আকৌ সি আহিছিল, বহুত দিন মূৰত আহিছে, ভাড়া খুজিব আহিছে। এতিয়া কালত আছে আমি গম নাপাওঁ, মই ৰাস চাব গৈছিলোঁ, পাছতহে গম পালোঁ। পাছত ই আকৌ আহিছে, আমাৰ মালকিন নাছিল তেতিয়া, হা কি বয়ফ্ৰেণ্ডৰ লিভিঙত থাকে। পাছত সি ভাড়া খুজিব আহিছিল, আমাৰ মালকিন নাছিল। মালকিন নিজৰ সেই বেটীৰ ঘৰত গৈছিল। পাছত সি আৰু বেলেগ এটা ভাড়াতীৰ ৰুমত গৈছিল, অলপ ৰেষ্ট ল'বৰ কাৰণে। সি ক'ৰবাৰ পৰা আহিছে আৰু ইয়াৰ গাটো বেয়া লাগি আছিল, ইয়াৰ কাৰণে অলপ ৰেষ্ট ল'বৰ কাৰণে বেলেগ এটা ভাড়াতীৰ ৰুমত বহি আছিল। পাছত সি আৰু কিবা কিবি বেয়া বস্তু খায় আৰু। পাছত সি ইয়াৰ কিবা বেয়া লাগি আছে, বাথৰুমত গৈছিল। পাছত ইয়াৰ কিবা বেয়া কিবা খাইছিল। পাছত ই কৈ আছে মোৰ গাটো বেয়া লাগি আছে। পাছত আৰু ই মুখেদি কিবা কিবি ওলাইছে, এতিয়া কিবা খাইছে নেকি, কোনোবা বিষ খুৱাইছে, সেইটো আমি গম নাপাওঁ। পাছত আমাৰ সেই ভাড়াতীজনী মালিকক ক'লে যে এনেকুৱা আপিটোৰ গাটো বেয়া, আপিটো চাগে আৰু নিজে মৰি যাব চাগে। এতিয়া ডক্তৰক লৈ যাম না পুলিচক খবৰ দিম। পাছত ইহঁতে কিবা কথা পাতিছে, আমি নাজানো। পাছত আমিও গম নাপাওঁ, ৰাতি ময়ো শুই আছিলোঁ, মোৰো গাটো বেয়া। পাছত এতিয়া মালকিন কিবা কৈছে, আমি গম নাপাওঁ। পাছত ইহঁতে কিবা কিবি প্লেন কৰিছে, কৰাৰ পাছত আপিটো আৰু ইমান সময় কথা পাতি আছে, ডক্তৰৰ তাতে লৈ যোৱা নাই। ডক্তৰৰ তাতে লৈ গ'লে কিবা জীয়াই গ'লে হ'ল চাগে। পাছত আপিটো এনেকে আৰু মৰি গ'ল। পাছত ইহঁতে আৰু কি কৰোঁ, ভয় খাই গৈছে। ভয় খোৱাৰ পাছত আপিটোক ৰাস্তাত পেলাই দি থৈ আহিছে। এতিয়া মালিকনী আৰু ভাড়াতী মেলি মালিকনীৰ উৰ্মিলা আৰু যোনজনী আছিল পাছত আন্না হিল আৰু বিশাল হিল, ইহঁতে 3-4জন মিলি আৰু আপিটোক পেলাই থৈ আহিছে। বিশালৰ ফ্ৰেণ্ড আৰু। পাছত চিচিটিভি আমাৰ ATM-ৰ সন্মুখত পেলাই থৈ আহিছে। পাছত চিচিটিভি ফুটেজটো চোৱাইছে, আমিও চাইছোঁ আৰু ইয়াৰ লগতো চোৱাইছে, দেখুৱাইছে। পাছত পুলিচে আমাক ফুটেজ চোৱাইছে। পাছত আমি লগ সেই আৰু কি ক'ম, ফুটেজত এই ভাড়াতী আমি চিনি পাইছোঁ। ভাড়াতী মাক আৰু পুতেকে পেলাইছে, নাই মালিক নাই, ভাড়াতী। মৰি যোৱাৰ কাৰণে পেলাই দিছে, পুলিচক সেইটো চিৰিজ চিৰিজ আপিটো লৈ আহিছিল চাগে লগত। বাথৰুমত পাইছোঁ, চিৰিজ পাইছোঁ। এতিয়া চব ভাড়াতীয়া থাকে, ফেমিলি থাকে, সেইটো। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।